আপুনি আপোনাৰ যিটো গোচৰ আছিলে গুৱাহাটী উচ্চ ন্যায়ালয় সেই গোচৰটোৰ ভিত্তিত এখন হাই পাৱাৰ কমিটি উচ্চ ন্যায়ালয়ে অসম চৰকাৰ গঠন কৰিবলৈ দিলে। এই হাই পাৱাৰ কমিটি গঠনৰ পাছত কি হ'ল গোটেই ব্যৱস্থাটো? চাওক, মানে মই যেতিয়া PIL দিলোঁ, PILখন গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে আৰু অসম চৰকাৰক কিছু নিৰ্দেশনা দিলে। যিখিনি নিৰ্দেশনা দিলে সেইখিনি কমপ্লাই কৰিব লাগে। তাৰ কাৰণে মোক নটিচ চাৰ্ভ কৰিব ক'লে। মই অসমৰ চিফ ছেক্ৰেটাৰী, অসমৰ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ছেক্ৰেটাৰী, এডিচনেল চিফ ছেক্ৰেটাৰী, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট, মাইন্স এণ্ড মেনেজমেণ্ট সকলোৰে মুৰব্বীসকলক মই মোৰ ফালৰ পৰা এই হাইকোৰ্টৰ অৰ্ডাৰটো যে তেওঁলোকে মানিব লাগে এইখিনি নটিচখিনি চাৰ্ভ কৰিছোঁ। চাৰ্ভ কৰা 2 বছৰ পিছতো যেতিয়া তেওঁলোকে একো নকৰিলে, তেতিয়া উপায়বিহীন হৈ মই আদালত অৱমাননাৰ গোচৰ তৰিলোঁ। যেতিয়া মই আদালত অৱমাননাৰ গোচৰ তৰিলোঁ আৰু হাইকোৰ্টৰ নিৰ্দেশখিনি যিহেতু উল্লেখ আছিল কি কৰিব লাগে মনা নাই, তেতিয়া অসম চৰকাৰে মোৰ কণ্টেম্পটৰ যুক্তি ৰাখিবলৈ, মানে এই কণ্টেম্প হ'ব নালাগে বুলি এখন কাউণ্টাৰ দিলে, ৰিস্ক কয় নে কি কয়, এফিডেভিট এখন দিলে। আৰু সেই এফিডেভিটখনত ক'লে যে মাইন্স এণ্ড মিনাৰেলছৰ বেলেগ টাস্ক ফ'ৰ্চ নালাগে, যিহেতু ফৰেষ্ট বেটেলিয়ান আছে তেওঁলোকে কৰিব। আৰু বাকী যিবিলাক পৰামৰ্শ দিছিল সেইবিলাকো আমি কৰিম বুলি ক'লে। কিন্তু কৰিম বুলি কোৱাৰ পিছত একো নকৰিলে, যাৰ প্ৰতি ফলশ্ৰুতি 2022 চনৰ PILখন কমপ্লাইন নোহোৱাৰ পিছতো প্ৰতি বছৰে 23 চন, 24 চন, 25 চন, এই 26 চনৰ আমাৰ নিৰ্বাচনৰ ভোট গ্ৰহণ হৈছিলে 8 এপ্ৰিলত ভোট কৰোঁ। 24 এপ্ৰিলত মই শেহতীয়া চিঠিখন দিছোঁ অসমৰ মুখ্য সচিবলৈ। আগত যি কি কৰিলোঁ গোটেইখিনি উল্লেখ কৰি যে এইকাৰণে দিব লগা হ'ল। অভিযান বাগিচাৰ চাহ মজদুৰসকলে এটা প্ৰতিবাদ কাৰ্যসূচী আছিলে, আপোনালোকে জানিব। 21-22 তাৰিখে পথ অৱৰোধ কৰিছিলে, আমাৰ মেজিষ্ট্ৰেট গৈছিলে। মই তেতিয়া ক'লোঁ যে এই ঘটনাবিলাক হৈ থাকিলে বেয়া কথা হ'ব, আপোনালোকে কৰক। এতিয়া এইবিলাক একো নকৰিলে, নকৰাৰ ফলত এইটো হৈছে। আৰু মই কেইটামান অন্য কথা কওঁ এতিয়া, যে এটা প্ৰথম কথা হ'ল চৰকাৰখনৰ ইনফৰমেশ্যন টেকনলজি ডিপাৰ্টমেণ্টত ইমান পুঁজি দিয়ে, তেওঁলোকে কি কাম কৰে বা ডাইৰেক্টৰ মেনেজমেণ্টে কেনেকুৱা কাম কৰে মই নাজানো। মাৰ্চ মাহৰ 9, 10, 11 তাৰিখে সম্ভাৱ্য দুৰ্যোগৰ ওপৰত কি কৰিব লাগিব জিলাসমূহে, তাৰ বাবে গুৱাহাটীৰ এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত আমাৰ বিষয়াসকলক লৈ গৈ তেওঁলোকে আলোচনা কৰিছিলে। 3 দিনীয়া খোৱা বোৱা থকা খোৱা কৰি তেওঁলোকে শিকি বুজি আহিলে। শিকি বুজি অহাৰ পিছত এখন নাও যোগান ধৰিব নোৱাৰিলে, কেইখনমান হাত নাৱে ইয়াত আমাৰ মানুহ হাজাৰ হাজাৰ উদ্ধাৰ কৰিলে, যিটো আপোনালোকে জানে, ইণ্টাৰভিউ সকলোৱে লৈছে। দ্বিতীয় কথাটো হ'ল IT ডিপাৰ্টমেণ্টে এখন ডেছবোৰ্ড কৰিব লাগিছিলে। ইয়াত ঘটনাটো হৈ যোৱাৰ 3 বা 4 দিনলৈকে চৰকাৰী সাহায্য নাই বুলি সকলো মানুহে কয়। আৰু যদি কোনোবা আপোনালোকৰ সহযোগ বা যিবিলাকে ইউটিউবাৰ আছে তেওঁলোকে যদি এই কথাবিলাক পাব্লিছ নকৰিলে হয়, তেতিয়াহ'লে ইয়াৰ বহুত মানুহ খাবলৈ নাপায় মৰি থাকিলে হয়। এইখিনিৰ পৰা বচাইছে এই ব্যক্তিগত সংস্থাবিলাকে, ইউটিউবাৰবিলাকে। মই সেই গতিকে আৰু গোটেই অসমৰ মানুহে সেই গতিকে অসমবাসীক ধন্যবাদ জনাইছোঁ। আৰু চৰকাৰে এখন ডেছবোৰ্ড বনাব লাগিছিলে, ক'ত খাবলৈ পোৱা নাই, ক'ত কি হৈছে। আমাৰ 3টা ইয়ালৈ সোমোৱা ৰাস্তাকেইটাৰ মুখতে যদি অলপমান সহায়কাৰী চেণ্টাৰ এটা থ'লে হয়, যে আজি 10খন গাড়ী বিহুবলৈ গৈছে, আপোনালোকে 10খন গাড়ী কমল চাপৰিলৈ পঠাওক, 10খন গাড়ী অভয়পুৰীয়া ফালে পঠাওক, 10খন গাড়ী লাকোৱা ফালে পঠাওক। এনেকুৱা নকৰাৰ কাৰণে আৰু যি ডিলিমিটেশ্যন কৰিলে, ডিলিমিটেশ্যনৰ ফলত আমাৰ ডিমৌ ৰাজচক্ৰৰ এই শিমলুগুৰি টাউনলৈকে মণ্ডল আহিব লাগে, তেওঁলোক অহা নাই। তাৰ ফলত এজন শিক্ষক প্ৰণৱজ্যোতি দত্তৰ যিখন জাতীয় বিদ্যালয় কলনী, তেওঁলোকৰ অৱস্থা কি হ'ল আপোনালোকে চাব পাৰে। এইবিলাক চব মানে ছ'চিয়েল মিডিয়াত আহি আছে। গতিকে চৰকাৰৰ বহুত ভুল আছে। আৰু চৰকাৰে এতিয়া যিটো ৰিলিফ দিব নালাগে বুলি কৈছে, এইটো মই প্ৰতিবাদ কৰোঁ। কাৰণ ৰাইজক তেওঁলোকে কাম কৰাৰ পৰা বাধা দিব নোৱাৰে। আজি বিভিন্ন সংগঠন আহিছে। মই আপোনালোকে জানে চকুৰ আলী, মই নাম লৈছোঁ, তেওঁক মই কেতিয়াও নাম নলওঁ এনেকৈ, কিন্তু আজি মই চকুৰ আলীৰ নাম ল'বলৈ মই বাধ্য হৈছোঁ। মোৰ সমষ্টিৰ ৰাইজক, দুৰ্গতসকলক সহায় কৰিবলৈ চকুৰ আলীয়ে কৈছে মোৰ পইচা নাই, মই 100জন লেবাৰ আনিম। আৰু মই ফেচবুকত দেখিছোঁ তেওঁ কিছুমান মানুহৰ ঘৰ বনাই দিছে। সেই গতিকে এই সময়ত মুখ্যমন্ত্ৰীয়ে যিবিলাক কথা কৈ থাকে, উচ্চ বাক্য কৰি থাকে, মই এইবিলাক কথা ভাল নাপাওঁ। তেওঁ কৈছিলে যে আমি ৰিলিফ সকলোকে দিম, কিন্তু 16 চনৰ পৰা এই যিটো ব্যৱস্থা, ৰিলিফ দিয়াৰ ব্যৱস্থা, ৰিলিফ মেনুৱেল অনুসৰি সেইটো ৰাজনীতিকৰণ কৰিলে। যাৰ ফলত NDTVৰ এটা ইণ্টাৰভিউ ৰাজদীপ বাইলুংবুৰে যেতিয়া প্ৰথম কৰিছিলে, যোৰহাটৰ কৰেছপণ্ডেণ্টে এগৰাকী মহিলাক সুধিছে আপুনি ৰিলিফ ক'ৰ পৰা পাইছে। মহিলাগৰাকীয়ে কৈছে মই চৰকাৰৰ পৰা পোৱা নাই, পঞ্চায়তৰ পৰা পাইছোঁ। কিন্তু পঞ্চায়তত কোনো ৰিলিফ আহিবই নোৱাৰে যদি চৰকাৰে নিদিয়ে। কিন্তু সেইটো তেওঁলোকৰ যিহেতু মানে ভোটত জিকাই লৈছিলে তেওঁলোকৰ মানুহবিলাক যিকোনো উপায়েৰে, সেই গতিকে তেওঁলোকে এনেকুৱা কৰিছে, ৰাজনীতিকৰণ কৰিছে। ৰাজনীতিকৰণ কৰাৰ কাৰণে আজি মই যিবিলাক গাঁৱৰ পৰা আহিছোঁ, কৈছে আমাৰ একাঠু এবুকু পানী হ'ল, আমাৰ ৰিলিফ সোমোৱা নাই। ৰিলিফ বানাক্ৰান্ত নোহোৱা মানুহৰ ঘৰত 15,000 30,000কৈ সোমাইছে, যিটো অতি দুৰ্ভাগ্যজনক আৰু গৰ্হিত কাম। এনেকুৱা কাম এই বিজেপি চৰকাৰে কৰাৰ কাৰণে মই বাধ্য হৈছোঁ যে তেওঁলোকে
প্ৰশাসনখন গেলাই দিলে আৰু এনেকুৱা গেলোৱাৰ কাৰণে মই মুখ্যমন্ত্ৰীক বৰি জনাই দিছোঁ। আৰু এটা শেষ কথাটো এডমিনিষ্ট্ৰেটিভ অৱহেলা আৰু প্ৰশাসনিকভাৱে যিটো গোটেই আওকণীয়া মনোভাৱৰ বাবে বিশেষভাৱে নাজিৰাখন বিহুবৰ অঞ্চলৰ গোটেই অঞ্চলটোত ভয়াৱহ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ল নেকি? কাৰণ মিছন মোচন এপৰ পৰা আৰম্ভ কৰি বহুতখিনি বস্তু আছে, টেকন'লজি নেচাকে বহুতখিনি চায়। সম্পূৰ্ণৰূপে চক তাৰে এজন মানুহে কৈছে যে আগতে আমাৰ ইয়াত 200খন হাত নাও আছিলে, আজি মাত্ৰ 5খন হাত নাও। এই 200খন হাত নাও কেতিয়া আছিলে? যেতিয়া আমাৰ মাইনিংটো লিগেল আছিলে, তেতিয়া মেকানাইজ মাইনিং নৈ পৃষ্ঠত নহয়, আপুনি JCB ফকলেণ্ড লগাই নৈ পৃষ্ঠখন খান্দাৰ বাধা আছে। সেই বাধাটো কিন্তু নামানিলে অবৈধ কাম হোৱাৰ কাৰণে, আৰু তাৰ ফলত যিসকলে নাৱেদি কালেকশ্যন হয়, ষ্ট'ন কালেকশ্যন, ৰিভাৰ কালেকশ্যন বুলি কয়, সেইটো নাৱেদি কৰি পেলাই জমা কৰিব লাগে, তাৰপিছত গভৰ্ণমেণ্টে মেজাৰমেণ্ট কৰি ৰয়েলটি ফিক্স কৰি লৈ যাবলৈ দিয়ে। কিন্তু এতিয়া ডাম্পাৰ পানীত নমাই কেনেকৈ বুকুখন ফালি দিলে প্ৰকৃতিৰ, সেই তাৰ ফলতেই এইবিলাক হ'ল। ঔগুৰিজান বাগানখনৰ কথাই যদি কওঁ, সেইটো সেইদিনাখন এগৰাকী মহিলাই কৈছে যে এইটো ডিছপুট বুলি কোৱাত মুখ্যমন্ত্ৰীয়ে নজনা ভেকশ্যন ধৰিছে। কিন্তু মই মুখ্যমন্ত্ৰীক চিঠি লিখা মোৰ বহুত প্ৰমাণ আছে। ডিছপুটটো কোনো ডিছপুট নহয়। 1964 ছাৰ্ভে অফ ইণ্ডিয়া মেপ অনুসৰি আমাৰ কোন ডখৰলৈকে আমাৰ সীমা, সেইটো সকলোৱে জানে, আমাৰ নাজিৰা চাৰ্কুল অফিচাৰে জানে। দুলাল বৰুৱা কেন্দ্ৰীয় অসমৰ গড় কাপ্তানী মন্ত্ৰী তথা মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰী হৈ আছিল 1978ত যেতিয়া জনতা চৰকাৰ হৈছিল, সেইখিনি সময়ত আমাৰ NECৰ ফাণ্ডেদি আমাৰ সীমান্তত এটা পাইনিয়াৰ ৰোড বুলি ৰাস্তা বনাইছিল। আজি সেই ৰাস্তাটো নাগালেণ্ডৰ ভিতৰত। সেই গতিকে এইবিলাক বহুত কথা আছে। ডিছপুট বুলি কৈ পেলাই চৰকাৰে নিজৰ গা এৰা মনোভাৱ দিলে, ৰাজনৈতিকভাৱে ফিটিং থকা মানুহবিলাকে যাতে সেই বাগানখন বিদীৰ্ণ কৰি তাত শিল বালিখিনি আহৰণ কৰিব পাৰে, যাৰ ফলত তাত এতিয়া 50টা হাতী যাব পৰা গাঁত হৈ গৈছে। আৰু এইবিলাক নহ'বলৈ মই যিহেতু অসমৰ প্ৰতিখন সমষ্টিতে বা প্ৰতি জিলাতে এটাকৈ ইণ্ডাষ্ট্ৰিয়েল এষ্টেট কৰিম বুলি অসম চৰকাৰে ঘোষণা কৰিছিলে। মই অসম চৰকাৰক পত্ৰ লিখিছিলোঁ আৰু কৈছিলোঁ মোৰ সমষ্টিত মাটি নাই, আপোনালোকে ঔগুৰি অঞ্চলৰ মাটিখিনি লৈ লওক, যিখিনি ডিছপুটেড বুলি কয়। সেইকাৰণে 2023 চনত নটিফিকেশ্যন ওলাইছিলে, মই আপোনালোকক দি দিম। আজি বিমল বৰা ডাঙৰীয়াই কষ্ট কৰিছে, সকলোৱে ধন্যবাদ দিছে। তেখেতে ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ থাকোঁতে মোক কেলে সেইখিনি জেগাত মই বিচৰাতে ইণ্ডাষ্ট্ৰিয়েল ষ্টেট নিদিলে, সেই প্ৰশ্নটো মোক লাগিব। তেখেতক মই ধন্যবাদ জনাইছোঁ। এইখিনি 18 দিন ফেচবুকত দি আছে, তেখেতে খাৱন এৰি দিব লগা হৈছে। কিন্তু যদি ইণ্ডাষ্ট্ৰিয়েল ষ্টেটখন দিলে হয় 2023 চনত, আৰু তেতিয়া 23 চনৰ পৰা 26 চনলৈ কমচে কম এই খন্দা কামটো নহ'ল হয়, বন্ধ হৈ গ'ল হয়। সেই গতিকে এইবিলাক গোটেইবিলাক কথা আছে, যিবিলাক বৰ দুখৰ কথা।